নমস্কাৰ আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে খন্তি ভাঙা, যেহেতু অসমীয়াত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হৈছে খন্তি ভাঙা, আৰু ইয়াৰ পৰাই প্ৰায় পৰীক্ষাত আহিবলৈ দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাব, আৰু সকলো যদি ধুনীয়াকৈ পঢ়া শুনা কৰি আছে এই ভিডিঅ'টো দেখিলে তেওঁলোকৰ আৰু ধুনীয়াকৈ মনত ৰৈ যাব। কাৰণ এয়া হৈছে খন্তি ভাঙা, আৰু আমাৰ প্ৰত্যেকবাৰ পৰীক্ষাত আহিবলৈ দেখিবলৈ পোৱা যায় 9 আৰু 10ৰ খন্তি ভাঙা। তেনেকৈ ক্লাছ 6 7ৰ ল'ৰা ছোৱালীৰ কাৰণেও বহুত বেছি যথেষ্ট গুৰুত্বপূৰ্ণ, কিন্তু বিশেষকৈ মই ইম্পৰ্টেঞ্চ লৈ আনিছোঁ 9 আৰু 10ৰ বাবে বিশেষ। যিহেতু আজিৰ এই ভিডিঅ'টোত বহুত কম সময়ত আমি আলোচনা কৰিম খন্তি ভাঙা। এতিয়া মই দেখুৱাই দিছোঁ ভিডিঅ'টোত, এয়া হৈছে আপোনালোকৰ ডাইৰেক্ট কুৱেশ্যনটো। কেতিয়াবা দিয়া থাকে খন্তি ভাঙা বা কেতিয়াবা দিয়া থাকে খন্তি যোৰা লগোৱা, অৰ্থাৎ এনেকৈ ভাঙি দিয়া থাকে আৰু যোৰা লগাব লাগে। গতিকে আজিৰ ভিডিঅ'টোত গোটেই হৈছে খন্তি ভাঙা, মই খন্তি ভাঙি দেখুৱাই দিছোঁ। গতিকে এয়া হৈছে কুৱেশ্যনটো, হিতৈষী হিত যোগ এষী এনেধৰণে লিখিলে আনচাৰটো শুদ্ধ হ'ব। যথেষ্ট যথাযোগ ইষ্ট, হিমালয় হিম যোগ আলয়, ভাবুক ভৌ যোগ উক। গতিকে সূৰ্যোদয় সূৰ্য যোগ উদয়, সংস্কৃত সমযোগ কৃত, যথাৰ্থ যথাযোগ অৰ্থ, হিতাহিত হিত যোগ অহিত, উচ্ছল উদ্যোগ চল, তাৰপিছত উদগ্ৰ উদ্যোগ গ্ৰ, আৰু ইয়াত আছিলে অত্যাৱশ্যক অতিযোগ আৱশ্যক, সংস্কাৰ সমযোগ কাৰ, যদ্যপি যদি যোগ অপি, চলাচল চল যোগ আচল, উত্থাপন উদ্যোগ থাপন, উদগ্ৰ উদ্যোগ গ্ৰ, উদ্ঘাটন উদ্যোগ ঘাটন উদ্ঘাটন, উৎসাহ উৎসাহ বোধ থাকে উদ্যোগ খা মানে উৎসাহ, ইত্যাদি ইতি যোগ আদি, সৰানন খৰ যোগ আনন, পৰীক্ষা পৰিযোগ ইক্ষা, নীৰৱ নি যোগ ৰৱ, দেৱৰ্ষি দেৱ যোগ ঋষি, ক্ষুধাৰ্থ ক্ষুধা যোগ ঋত, বিদ্যালয় বিদ্যা যোগ আলয়, উত্তৰ 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 যোগ উত্তৰ, দুৰ্লভ দুৰ্যোগ লভ, দুৰ্নাম দুৰ্যোগ নাম, চিৰাচৰিত চিৰ যোগ আচৰিত, লোকাভৰণ লোক যোগ আভৰণ, লোকালয় লোক যোগ আলয়, যাও জীৱন গতিকে যাও যোগ জীৱন, প্ৰত্যুত্তৰ প্ৰতি যোগ উত্তৰ, পৰিষ্কাৰ পৰিযোগ কাৰ, সংস্কাৰ সংহাৰ সমযোগ কাৰ, সিংহাসন সিংহ যোগ আসন, সংবাদ সমযোগ বাদ, সঞ্চয় হ'লে সমযোগ সম, পৰমাত্মা পৰম যোগ আত্মা, আৰু নামাকৰণ নাম যোগ কৰণ, মহোদয় মহাযোগ উদয়। এতিয়া আজিৰ এই ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আনিলোঁ ইয়াতে খন্তি ভাঙা বুলিকে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে ধুনীয়াকৈ চাই বা এবাৰ হ'লেও ভিডিঅ'টো চাই ল'লে নিশ্চয় মনত থাকিব বুলি মই ভাবোঁ। কাৰণ এয়া হৈছে আমাৰ খন্তি ভাঙা, আৰু প্ৰত্যেকবাৰ পৰীক্ষাত মই আগত কৈছোঁৱেই যে আহি থাকিবলৈ দেখিবলৈ পোৱা যায়। গতিকে এইকেইটা যদি আমি এটি ভিডিঅ'ৰ পৰা যদি কেইটামান নম্বৰ যদি সংগ্ৰহ কৰিব পাৰোঁ, তেনেহ'লে আমি এটা ভিডিঅ'টো নিশ্চয় চাই ল'ব লাগে। গতিকে এয়া হৈছে আজিৰ ভিডিঅ'টোৰ খন্তি ভাঙা ভিডিঅ'। গতিকে মোৰ চেনেলটোত এনেধৰণৰ উপলব্ধ কিছু ইম্পৰ্টেঞ্চ আপোনালোকে আনচাৰ কুৱেশ্যন পাই যাব। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইম্পৰ্টেঞ্চ ভিডিঅ'খিনি পাবলৈ, আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব ভিডিঅ'টো, কাৰণ যিহেতু তেওঁলোকৰ কাৰণে যথেষ্ট উপকাৰী ভিডিঅ'। আৰু নিজৰ যদি তেনেধৰণৰ কিবা এই চেনেলৰ মাধ্যমেৰে যদি আপোনালোকে যদি বিচাৰে এনচাৰ কুৱেশ্যন বা ভাৱ সম্প্ৰসাৰণ বা ৰচনা, আপোনালোকে যি বিচাৰে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব। আপোনালোকৰ কাৰণে মই তেনেধৰণৰ ভিডিঅ'খিনি দিবলৈ যথেষ্ট যত্ন কৰিম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই দিছোঁ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে। আৰু যদি শেষৰলৈকে চাইছে ভিডিঅ'টো নিশ্চয় আপোনালোকে বুজি পাইছে। থেংক ইউ।